हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल मैं गेरेंटी দিব পাৰো মোৰ ভিডিও চাই থাকিলে তোমালোকে গণিত লাহে লাহে ভাল পোৱা হবা গণিত অতি সহজে বুজি পাবা লগতে বেসিক কনসেপ্টটো ক্লিয়ার হ'ব क्वेश्चन नंबर 4 a pair of supplementary angles is such that the larger angle is 44 degree more than the smaller angle find the measures of the angles ইয়াৰ অৰ্থ হৈছে a pair of supplementary angles বা এজো সম্পৰ্ক কোণ এনেকুৱা যে লাৰ্জাৰ এংগেলটো স্মলার এঙ্গেলতকৈ 44 ডিগ্ৰী বেছি তাৰ মানে ডাঙৰ এঙ্গেলটো সৰু এঙ্গেলতকৈ 44 ডিগ্ৰী বেছি তেতিয়াহলে সেইজোৰ সাপ্লিমেন্টারি এঙ্গেলস বা সেইজোৰ কোণৰ মাপ বা জোখ নিৰ্ণয় কৰা অৰ্থাৎ আমাতে ইয়াতে দিয়ে আছে যে এইজোৰ সম্পূৰক কোণৰ এনে ধৰণৰ যে ডাঙৰ কোণটো সৰু কোণতকৈ 44 ডিগ্ৰী বেছি তেতিয়াহলে সেই কোণ দুটা নিৰ্ণয় কৰা এতিয়া ইয়াতে তোমালোকে পাবা সাপ্লিমেন্টারি এঙ্গেল supplementary angles complementary angles linear pair of angles এই ধরনের অ্যাঙ্গেলস বোৰ কি হয় এইবোৰ সম্পৰ্কে যদি ভালদৰে জানিব খোজা মই এই সম্পৰ্কে অলৰেডি এটা ভিডিও তৈয়াৰ কৰিছো তোমালোকে এইটো ভিডিওৰ ডেসক্ৰিপচনত গৈ সেই লিংক দিয়া থাকিব তাৰ পৰা ভিডিওটো চাব পাৰিবা নাইবা মোৰ পুৰণি ভিডিও চালেও তাতে পাই যাবা ইয়াৰ সলিউশন আমি কিদৰে নিৰ্ণয় কৰিম আমি যেহেতু এটাও না জানো কিন্তু লাৰ্জাৰ এঙ্গেল আৰু স্মলাৰ এঙ্গেলৰ মাজত এটা সম্পৰ্ক দিয়া আছে আমি সেই কাৰণে এইবিলাক ধৰি লম কিন্তু মনত ৰাখিবা সদায় সৰু কোণটো এজিউম কৰিলে বেছি ভাল আমি সেই কাৰণে লিখিম let the smaller angle be x smaller to x ললো তেতিয়াহলে লাৰ্জাৰ এঙ্গেলটো কি হ'ব কাৰণ ইয়াতে দিয়া আছে নহয় যে লাৰ্জাৰ এঙ্গেলটো কি হয় স্মলার এঙ্গেলতকৈ 44 ডিগ্ৰী বেছি স্মলার যদি x হয় লাৰ্জাৰটো তাতকৈ 44 বেছি মানে প্লাস 44 অর্থাৎ এটা হল x আনটো হল x প্লাস 44 এতিয়া লিখিম অ্যাকর্ডিং টু কোশ্চেন কারণ সাপ্লিমেন্টারি অ্যাঙ্গেলস কি হয় মনত রাখিবা যদি দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেতিয়াহলে এটা কোণক আনটোৰ সাপ্লিমেন্টারি অ্যাঙ্গেল বুলি কোৱা হয় বা সম্পূৰক কোণ বুলি কোৱা হয় যেহেতু আমি দুটা ধৰি লৈছো এটা x আনটো x প্লাস 44 এই দুটাৰ যোগফল কি হ'ব 180 হ'ব এগুলো x প্লাস 44 এইটো এটা আর এইটো আনটা এই দুটাৰ যোগফল 180 ডিগ্ৰী হ'ব কাৰণ হেতে সাপ্লিমেন্টারি অ্যাঙ্গেল এতে ইহতৰ মান আমি উলিয়ালে হল x plus x হ'ব twice x plus 44 equal to 180 ডিগ্ৰী প্ৰথমে আমি 44 শিফট কৰিম হেতু সাইডত কাৰণ যেটো বেছি ওচৰত আছে এটো পিছত শিফট কৰিব লাগে টু পিছত শিফট কৰিম যে twice x equal to 180 ডিগ্ৰী 44 যদি হেফালে মাইনাস হয় 44 ডিগ্ৰী মাইনাস হলে কি হ'ব 180 পৰা 44 মাইনাস কৰিলে 10 minus 4 6 8 minus 18 minus 5 এটো হ'ব 30 136 এটা 2 শিফট কৰিম x equal to 2 পূৰণ হৈ আছে হেতু সাইড গলে হৰণ অৰ্থাৎ তলত হ'ব এনেকে এতিয়া x equal to 136 2 তে ডিভাইড কৰিলে পাম 68 x পালো আৰু এটা লাগিব x plus 44 এতিয়া লিখিম নাও x plus 44 তো x plus 44 x is 68 তার লগত 44 প্লাস কৰিলে হ'ব 2112 ডিগ্ৰী এতিয়া আমি आंसर লিখি দিম therefore the answer কি হ'ব চাই লোৱা ইয়াতে কৈছে যে এঙ্গেল দুটা নিৰ্ণয় কৰা এটা হৈছে x তাৰ মানে x কিমান পালো 68 তো এটা হ'ব 68 ডিগ্ৰী আৰু এটা কি স্মলার টু x ডাঙৰটো কি x plus 44 আৰু x plus 44 কিমান পালো 112 আর ওটা হবো 112 ডিগ্ৰী অর্থাৎ ইয়াতে আমার যে দুটা কোণ উলিয়াব দিছিল এটা হচ্ছে 68 ডিগ্ৰী আর ওটা 112 ডিগ্ৰী এই দুটো সাপ্লিমেন্টারি অ্যাঙ্গেলস হয় তোমালোকে ভেরিফাই কৰিব কাৰণে ক্রস চেক কৰিব কাৰণে চাই লব পাৰা যে 68 আৰু 112 এই দুটো যদি প্লাস কৰা 180 ডিগ্ৰী পাবা Question number 5 the lines PQ and RS intersect at O If angle POR equal to 50 degree, then find the measures of the other angles. ইয়াৰ অৰ্থ lines PQ and RS intersect at O. PQ আৰু RS এই দুটা লাইন O বিন্দুত কটাকটি কৰে। If angle POR equal to 50 degree, POR অৰ্থাৎ এই কোণটো 50 ডিগ্ৰী হলে find the measures of the other angles. তেতিয়াহলে other angle বিলাকৰ যোগ নিৰ্ণয় কৰা যেনে এইটো কোণ কিমান হ'ব এইটো কিমান এতিয়া ইয়াৰ সলিউশন আমি কি দৰে নিৰ্ণয় কৰিম মানে চাইলে প্ৰথমে আমি লিখিম গিভেন মানে কি দিয়া আছে চাইলে গিভেনত কি দিয়া আছে POR equal to 50 degree it is angle POR equal to 50 degree
এইটোৰ পৰাই আমি সব নিৰ্ণয় কৰিম প্ৰথমে এটা এটাকে নিৰ্ণয় কৰো চাই লোৱা এই কোণটো কিমান হ'ব আমি লিখিম চাই লোৱা এংগেল এই কোণটোৰ নেম কি হ'ব POS প্লাস এইটো কোণৰ যোগ দিয়া আছে ডাইৰেক্ট যোগটো লিখি দিও 50 ডিগ্ৰী ইকুয়াল টু 180 ডিগ্ৰী কিয় 180 ডিগ্ৰী হ'ব চাই লোৱা তোমালোকক অলপ আগতে কৈছো যে যদি তোমালোকে এই লিনিয়াৰ পেয়াৰ কমপ্লিমেন্টাৰী এংগেল সাপ্লিমেন্টাৰী এংগেল ভালদৰে জানিব খোজা মোৰ আগৰ ভিডিও চাবা তাতে ডিটেইলছ লাহে লাহে বুজাই দিয়া হৈছে এতিয়া 50 ডিগ্ৰী আৰু এই এংগেলটো লিনিয়াৰ তোমালোকে চাই লোৱা এইটো এই দৰে আছে এনেকে আছে এইটো 50 ডিগ্ৰী আমি এইটোৰ কথা কৈছো চাই লোৱা এই কোণ দুটা এটা লাইন তৈয়াৰ কৰিছে লাইন আর এই ধরনের অ্যাঙ্গেল বিলাক কোৱা হয় লিনিয়ার পেয়ার অফ অ্যাঙ্গেল মই যদি এটো হাইড কৰি দিও এই দুটা অ্যাঙ্গেল মিলি এটা লাইন তৈয়াৰ হৈছে তাৰ মানে এই দুটা অ্যাঙ্গেল হৈছে লিনিয়ার পেয়ার অফ অ্যাঙ্গেল তো লিনিয়ার পেয়ার অফ অ্যাঙ্গেলৰ যোগফল 180 হয় সেই কাৰণে 50 আৰু এইটোৰ যোগফল 180 হ'ব আমি ব্ৰেকেটত ৰিজন লিখিব লাগিব লিনিয়ার পেয়ার অফ অ্যাঙ্গেলস কাৰণটো লিখিব লাগিব কিয় 180 হয় এতিয়া আমি 50 ডিগ্ৰী হেতু সাৰো শিফট কৰিলে হল এংগেল POS ইকুয়াল টু 180 ডিগ্ৰী মাইনাস 50 ডিগ্ৰী লেফট সাইডৰ পৰা ৰাইট সাইডৰ শিফট হলে প্লাস এ প্লাস হেতু সাৰো হ'ব মাইনাস 50 ডিগ্ৰী মাইনাস কৰিলে আমি পাম 180 পৰা 50 মাইনাস কৰিলে 130 ডিগ্ৰী এটা পালো এতিয়া আমি নিৰ্ণয় কৰিম এই কোণটো এতিয়া চাই লোৱা এংগেল এই কোণটোৰ নেম কি হ'ব তোমালোকে কোণৰ নেম মনত ৰাখিবা ভাৰ্টেক্স এইটো আছে ভাৰ্টেক্স এইটো মাজত ৰাখিবা ও মাজত ৰাখিবা আৰু যেহেতু এটা আৰ্ম ইফালে গৈছে আনটো আৰ্ম ইফালে গৈছে ইফালে আছে S ইফালে আছে Q তো ও টো মাজত ৰাখি SOQ বা QOS এনেকে লিখিলে হ'ল তো মই এইটো লিখিম SOQ ইকুয়াল টু মনত ৰাখিবা এইটো আৰু এইটো 50 দুটা সেম হ'ব এইটো 50 ডিগ্ৰী হ'ব কিয় হ'ব তোমালোকে আগৰ ভিডিও চালে মই গম পাবা এই ধৰণৰ এংগেলক কোৱা হয় ভাৰ্টিক্যালি অপোজিট এংগেল অৰ্থাৎ দুটা লাইন যদি কটাকটি কৰে তেতিয়াহলে বিপৰীত ফালে থকা এংগেলক কোৱা হয় ভাৰ্টিক্যালি অপোজিট এংগেলস বা বিপৰীত কোণ আৰু হিয়তৰ যোগ সমান হয় তেতিয়াহলে এইটো আৰু এইটো ভাৰ্টিক্যালি অপোজিট গতিকে ডাইৰেক্ট এইটোৰ যোগ আৰু এইটো একে হ'ব সেই কাৰণে এংগেল SOQ ইকুয়াল টু 50 ডিগ্ৰী ব্ৰেকেটত লিখিলে হ'ল ভাৰ্টিক্যালি অপোজিট এংগেলস তো আমি দুটা পালো আৰু এটা কোণ বাকি আছে এতিয়া এই তলৰ কোণটো চাই লোৱা তলৰ কোণটো আৰু ওপৰৰ কোণটো ভাৰ্টিক্যালি অপোজিট এতিয়া আমি লিখিম এংগেল এই তলৰ কোণটোৰ নেম কি হ'ব ও মাজত থাকিব এটা আৰ্ম ইফালে আহিছে আনটো আৰ্ম ইফালে গৈছে তো ইফালে আছে R ইফালে আছে Q ও মাজত ৰাখি ROQ নাইবা QR কলে হ'ল এংগেল ROQ প্লাস ইকুয়াল টু এইটোৰ লগত ওপৰৰ এংগেলটো অৰ্থাৎ এংগেল POS এইটো হ'ব ভাৰ্টিক্যালি অপোজিট এংগেলস চাই লোৱা কেনেকৈ হয় মই আকৌ দেখুৱাইছো এনেকৈ যদি কটাকটি কৰে এইটোৰ আৰু এইটো ভাৰ্টিক্যালি অপোজিট এংগেল আৰু ভাৰ্টিক্যালি অপোজিট এংগেলৰ যোগ সমান হয় সেই কাৰণে মাজতো সমান চিন দিয়া হৈছে এতিয়া POS ৰ যোগ অলৰেডি ওলোৱা হৈছে 130 তো এংগেল ROQ ইয়াৰ যোগ হৈছে 130 ডিগ্ৰী তো আমি পাই গলো এটা হৈছে এইটো আনটো এইটো আনটো এইটো তো আমি অ্যান্সার লিখি দিম অ্যান্সার এটা এই এংগেলটো কোনটোৰ নাম কি এংগেল POS ইকুয়াল টু পালো 130 ডিগ্ৰী তাৰপিছত এংগেল SOQ ইকুয়াল টু পালো 50 ডিগ্ৰী তাৰপিছত পালো এংগেল ROQ ইকুয়াল টু 130 ডিগ্ৰী মনত ৰাখিবা তোমালোকৰ কিতাপত কিন্তু অ্যান্সারটো POS নহয় SOP বুলি লিখা আছে বাৰে বাৰে কৈছো POS আৰু SOP একে কথা ও মাজত থাকিলে হ'ল POS আৰু SOP এইটো কোনকে বুজাইছে খালি ও মাজত থাকি তোমালোকে একফালে P আনফালে S লিখিবা এইটো একে SOQ আৰু QOS একে কথা কোশ্চেন নাম্বার 6 ফাইন্ড x from the following figure তলত দিয়া ফিগাৰ বা চিত্ৰটোৰ পৰা x ৰ মান নিৰ্ণয় কৰা তো ইয়াত আমি x ৰ মান কি দৰে নিৰ্ণয় কৰিম তোমালোকে চাই লোৱা ইয়াত এটা লাইন আছে লাইনটোৰ ওপৰত দুটা ৰে আছে সেই কাৰণে এটা তিনিটা কোণ তৈয়াৰ কৰা হৈছে এটা হৈছে 60 ডিগ্ৰী আৰু এটা নাম দিয়ে মেজার বা যোগ দিয়া নাই সেই কাৰণে x বুলি দিছে আৰু এটা 45 আমি x উলিয়াব লাগে এতিয়া চাই লোৱা
এই তিনিওটা এঙ্গেল যোগ কৰিলে একটা লাইন পোৱা যাব আর একটা লাইনের যোগ হৈছে 180 ডিগ্রি সেই কারণে আমি এনেকে লিখিম যে 60 ডিগ্রি প্লাস x প্লাস 45 ডিগ্রি ইকুয়াল টু 180 ডিগ্রি হবে তো রিজন কি রিজন হব স্ট্রেইট অ্যাঙ্গেল স্ট্রেইট অ্যাঙ্গেল বা সরল কোণ মনত রাখিবা এইটো হৈছে স্ট্রেইট অ্যাঙ্গেল এনে ধৰণৰ কাৰণ এই পুৰা কোণটোৰ যোগ হৈছে 180 ডিগ্রি তোমালোকে ইয়াতে চোৱা এটোও কিন্তু তিনিটা কোণ এনেকে আছে এইটো তিনিটা মিলি কি হৈ আছে এটা এনে ধৰণৰ লাইনৰ দৰে হৈ আছে হ্যাঁ হেতু কোৱা হয় স্ট্রেইট অ্যাঙ্গেল আর স্ট্রেইট অ্যাঙ্গেলৰ যোগ 180 ডিগ্রি হয় সেই কাৰণে আমি তিনিটা যোগফল 180 লিখলো এতিয়া সলভ কৰিলে হল x plus 60 और 45 ওচৰত লিখো 60 plus 45 equal to 180 ডিগ্রি এতিয়া x plus এই দুটা প্লাস কৰিলে হ'ব 105 ডিগ্রি equal to 180 ডিগ্রি এতিয়া এই x 105 টু হেতু সাইড শিফট কৰিম x equal to 180 ডিগ্রি এটু যেহেতু প্লাস আছে শিফট কৰিলে অপোজিট মাইনাস হবে মাইনাস কৰিলে আমি কি পাম x equal to ইয়াৰ পৰা এটু মাইনাস কৰিলে পাম 75 ডিগ্রি তো x এর মান 75 ডিগ্রি পালো তো আমি आंसर লিখিব লাগিব কারণ ইয়াতে x এর মান বিচাৰিছে x equal to 75 ডিগ্রি ডিয়ার স্টুডেন্টস গণিতবোৰ বুজি পাইছা না নাই কমেন্ট কৰি জনাবা যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা চ্যানেলটো সাবস্ক্রাইব কৰিবা আৰু যিমান বেছি পাৰা বন্ধু বান্ধৱীৰ লগত ভিডিওটো শেয়াৰ কৰিবা থ্যাংক ইউ